Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 1st February 2025. So the first topic is about best marching contingents and tableau of Republic Day 2025. So Kiki tableau states and union territories are kuntu rank paise hetur logote Kiki department ba central ministries a best tableau ba boli hokom hoise tar logot marching contingents kune sobotse মানে এক্সেল কৰিব পাৰিছে কোনে বেস্ট মাৰ্চিং কন্টিনজেন্ট পাইছে সো এইখিনি বস্তু আমি অলপ ডিসকাস কৰিম কাৰণ আহি থকা এক্সামস পুৰৰ কাৰণে এই টপিকটো ইম্পৰ্টেন্ট হয় ঠিক আছে নাও top 3 tableau union territories and states or কথা যদি কবলে যাও ফার্স্ট পুরস্কার লাভ করেছে উত্তর প্রদেশে কারণ কি দেখাইছিলে মহাকুম্ভ 2025 স্বর্ণিম ভারত বিরাসত और विकास ঠিক আছে তো স্বর্ণিম ভারত বিরাসত और विकास Mahakumbh 2025 or A2 showcase কৰাৰ কাৰণে উত্তৰ প্ৰদেশে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে সেকেন্ড ত্ৰিপুৰাই পাইছে ঠিক আছে নৰ্থ ইষ্টৰ কাৰণে এটা খুব ভাল খবৰ যত দেখুৱা হৈছে eternal reverence the worship of 14 deities in Tripura Kharchi Puja ঠিক আছে Kharchi Pujar লগতে 14 গৰাকী মানে দেৱতাৰ worshipৰ তাতে দেখাইছিলে Tripura eternal reverence junto ase tar karone Tripura paise third Andhra Pradesh লাভ কৰিবলৈ সক্ষম হৈছে for Etikopaka Bomalo junto মই হেৰিনা আৰ্টিকেলত ৰাখিছিলো কারেন্ট এফেয়ার্স ৰাখিছিলো Etikopaka Bomalo eco friendly with wooden toys or যেটো টপিক আছিল ৰাইট সো হেতুৰ কাৰণে Andhra Pradesh third rank পাবলৈ সক্ষম হৈছে যদি কন্টিনজেন্টৰ কথা কও among the services तो जम्मू एंड कश्मीर राइफल्स कंटिजेंट बेस्ट मार्चिंग कंटिजेंट पाबले सक्षम হৈছে আৰু बेस्ट मार्चिंग कंटिजेंट एमंग CAPF and other auxiliary forces or ভিতৰত Delhi Police marching contingent best marching contingent হিচাপে কিতাব লাভ কৰিবলৈ সক্ষম হৈছে তাৰ লগত তোমাৰ বেলেগ বেলেগ মিনিষ্ট্ৰিজ আৰু ডিপাৰ্টমেন্টে কি কৰে পাৰ্টিসিপেট কৰে সো বেলেগ বেলেগ মিনিষ্ট্ৰিজ আৰু ডিপাৰ্টমেন্টৰ ভিতৰত বেষ্ট tableau from central ministries and departmentor এবাৰ কোনে পাইছে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স জনজাতীয় গৌৰৱ বৰ্ষ সৰকাৰনে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স জনজাতীয় কল্যাণ যেটো মন্ত্ৰালয় আছে হেতুৰ tableau পাবলৈ সক্ষম হৈছে স্পেশাল ক্যাটাগরি প্রাইজ এবাৰ কোনে পাইছে যেটো সেন্ট্রাল পাবলিক ওয়ার্কস ডিপার্টমেন্ট আছে ঠিক আছে CPWD যোনটো আছে 75 years of constitution of India তাৰ কাৰণে স্পেশাল প্রাইজ পাইছে তাৰ লগতে জয়তি জয় মামা ভাৰতম ডান্স গ্ৰুপে পাবলে সক্ষম হৈছে সো CPWD আৰু জয়তি জয় মামা ভাৰতমে পাবলে সক্ষম হৈছে in addition An online poll was conducted on the My Government portal from January 26 to 28 2025 for the citizens এনেকুৱা নহয় এবাৰ citizensৰ যোনটো পাৰ্টিসিপেশন আছে citizene ভোট কৰিব পৰা এটা সুবিধা এটা অনলাইন পোৰ্টেল MyGov পোৰ্টেলত এটা সুবিধা দিয়া গৈছে অনলাইন পোল কৰা গৈছে ঠিক আছে বেসিক্যালি to vote for their favorite tableau and marching contingents as popular choice category ঠিক আছে under popular choice category so যেখিনি আমাৰ civilian citizen আছিল পাবলিকে কি ক'লে তেওঁলোকৰ যোনটো পোলৰ ৰিজাল্ট কি আহিলে top 3 tableau first গুজৰাটে পাবলৈ সক্ষম হ'ল স্বৰ্ণিম ভাৰত বিৰাসত और विकास সেকেন্ড উত্তৰ প্ৰদেশে পাইছে ফাৰ্স্ট উত্তৰ প্ৰদেশ হৈছে অনলাইনটো পপুলাৰ চয়েস ক্যাটাগৰিটো উত্তৰ প্ৰদেশে পাবলৈ সক্ষম হৈছে যত মহাকুম্ভ 2025 ক দেখুৱা গৈছিল স্বৰ্ণিম ভাৰত বিৰাসত और विकास ঠিক আছে থার্ড কোনে পাইছে উত্তৰাখণ্ডে পাইছে সো উত্তৰাখণ্ডৰ কালচাৰ হেৰিটেজ এন্ড এডভেঞ্চাৰ স্পোর্টস তেওঁলোকে দেখাইছিলে সো পপুলাৰ চয়েস ক্যাটাগৰি পাৰ থার্ড ৰ্যাঙ্ক হোল কোনে কৰিছে উত্তৰাখণ্ডে কৰিছে ফ্ৰম দ্য মেইন ক্যাটাগৰি দ্য মেইন প্ৰাইজত তোমাৰ উত্তৰ প্ৰদেশ ত্ৰিপুৰা আৰু অন্ধ্ৰ প্ৰদেশ দেন তোমাৰ পপুলাৰ চয়েস ক্যাটাগৰি যেটো অনলাইন পোলৰ ওপৰত বেস কৰি কৰা গৈছিল মাই গভৰ্নমেন্ট পোৰ্টেলত তাতে ফাৰ্স্ট গুজৰাট সেকেন্ড উত্তৰ প্ৰদেশ এন্ড থাৰ্ড উত্তৰাখণ্ডে পাবলৈ সক্ষম হৈছে বেস্ট tableau from central ministries online যেটো পপুলাৰ চয়েস মিনিষ্ট্ৰি আছে হেতুত কোনে পপুলাৰ চয়েস ক্যাটাগৰি পৰা মিনিষ্ট্ৰি বা ডিপাৰ্টমেন্টৰ মিনিষ্ট্ৰি অফ উইমেন এন্ড চাইল্ড ডেভেলপমেন্ট যেটো মিনিষ্ট্ৰি আছে সেই মিনিষ্ট্ৰিটো পাবলৈ সক্ষম হৈছে
to showcase the multifaceted journey of women and children nurtured under the ministry's comprehensive schemes. A ministry Montrealer jibor asoni ase khia asonir mane jitu multifaceted bibhinno prakarar jontu journey for the women and children jak nurture kora gose to ki scheme or jorate teoloke subida paise hekhini bostu asolte dekhaisile ar teoloke he award lab koribole khokkom hoise. The next topic is about settling Sri Lanka's ethnic problem, which is important from GS paper 2 international relation point of view. Kwa hoise editorial rahisile T Ramakrishnaner but etu kotha koa goise je an opportunity to settle Sri Lanka's ethnic problem. Now ami eta kotha hoyto bohute na jane je Sri Lanka jodio ekhon horu desh tat ethnic problem ethnicity classes bahut beshi hoy. So he karone prothom to hoi gol ki historical okoman context to sailo je ethnic problem to etu ethical hoy ase ethnic problem to keneke start hoisile thik ase. Colonial era kotha jodi kobole jao British favored the Tamil minority in administrative and educational opportunities, creating resentment among the Sinhalese majority. Now we all know that in Sri Lanka majority card ase 74.9% of the population, approximately 75% population ki hoy they are Sinhalese occupying the large areas of Sri Lanka. But the thing is that British ki korle jikhini Tamil minority asile because of their educational advancement ঠিক আছে তেওলোকক প্ৰশাসনিক ক্ষেত্ৰত এডমিনিষ্ট্ৰেচনত বা এডুকেশনাল অপৰচুনিটিজ দিয়াৰ ক্ষেত্ৰত ব্ৰিটিছে ফেভাৰ কৰিলে যেটো বস্তুৱে বাকি সিঙ্গালী খিনিৰ মাজত এটা ৰিজেন্টমেন্ট তৰ সৃষ্টি কৰিলে সেকেন্ড কথা হৈ গল কি পোষ্ট ইন্ডিপেন্ডেন্স কি হ'ল সো পোষ্ট ইন্ডিপেন্ডেন্স তাতে এটা কি প্ৰবলেম ষ্টাৰ্ট হৈ গল creation of liberation tigers of Tamil Elam ঠিক আছে LTTE এর কথা হয়তো তোমালকে শুনিছা liberation tigers of Tamil Elam মই আকৌ কৈছো liberation tigers of Tamil Elam LTTE in 1976 1976 জনত তাতে LTTE ফৰ্মেশন হৈছিলে leading to a protracted and brutal civil war that lasted until 2009 তোমালকে গম পোৱা হয়তো যে আমাৰ ভাৰতবৰ্ষৰ পৰা ফোৰ্স পঠাবলগীয়া হৈছিলে to subsume this civil war. So tumar LTTE বহুত ভয়ংকৰ লেভেলত সিভিল ওয়ার তাতে ব্ৰুটাল সিভিল ওয়ার কৰিছিল 2009 চনৰ পাছত কি হ'ল পোষ্ট সিভিল ওয়ার a large portion of the Tamil population they remained displaced কাৰণ তামিল সকলকে টার্গেট কৰা গৈছিল তেওঁলোক ডিসপ্লেসড হৈ থাকিলে এতিয়া কথাটো হৈ গল কি the government's prevention of terrorism act ঠিক আছে PTA targets mostly Tamils and Sri Lankan government continues to disenfranchise the Tamil community through the process of Sinhalization. For instance, Sinhalese culture has slowly replaced that of the Tamil population. So, lahe Tamil hokolor majot ba সমগ্ৰ শ্ৰীলংকাৰ Sinhalese যোনটো সংস্কৃতি এই Sinhalizationৰ জৰিয়তে আসলতে তেওঁলোকে Sinhali সংস্কৃতিটো মানে Sinhalikৰণৰ জৰিয়তে Sinhali সংস্কৃতিটো তেওঁলোকে তা শ্ৰীলংকাৰ সৰকাৰ সমূহে মানে স্প্ৰেড কৰিবৰ কাৰণে বিয়পাবৰ কাৰণে বা এজ এ হোল প্ৰমোট কৰিবৰ কাৰণে চেষ্টা চলাইছিল প্ৰমোট কৰিবলৈ Sinhalese monuments road signs street and village names as well as Buddhist places of worship became more common in predominantly Tamil areas সকল সমত কি হল Sinhalese monuments বেলেগ monuments বনালে road signs বো তাতে Sinhalese লিখিবল ললে street আৰু villageৰ নেম ৰাস্তা আৰু গাঁৱৰ নামবোৰ Sinhali কৰিবল ধৰিলে তাৰ লগে লগে Buddhist places of worship কি হ'ল it became more common ঠিক আছে এটা কথা হৈ গল কি এটা বস্তু মন কৰিবা দা 13th amendment to the Sri Lankan constitution so কি হ'ল so it was introduced as a part of the Indo-Sri Lankan Accord of 1987 প্ৰধানমন্ত্ৰী আমাৰ সেই সময়ত ভাৰতবৰ্ষত ৰাজীৱ গান্ধী আছিল ঠিক আছে আৰু ৰাজীৱ গান্ধী আৰু শ্ৰীলংকান প্ৰাইম মিনিষ্টাৰৰ মাজত এখন চুক্তি স্বাক্ষৰ কৰা গৈছিল 1987 aim to develop power to provincial councils ঠিক আছে জিমানবোৰ provincial councils বা তোমাৰ provincial autonomy দিবৰ কাৰণে বুজি পালা না কথাটো সেই সময়ত যিবোৰ তোমাৰ প্ৰদেশ আছিল প্ৰদেশক কিছু সংখ্যক
তেওঁলোকক স্বীকৃতি দিবৰ কাৰণে তেওঁলোকৰ ওচৰত ক্ষমতা প্ৰদান কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ চৰকাৰৰ পৰা আমাৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াৰ নেতৃত্বতে সেই একৰ্ডখন সাইন কৰিছিল কিয় বিকজ প্ৰভিন্সিয়েল অটনমি যদি দিয়ে তামিল সকলো অটনমি পাব তামিল সকলৰ তেওঁলোকৰ স্বাৰ্থ সুৰক্ষা হ'ব thereby granting greater autonomy to Tamil majority areas বুজিব লাগা কথাটো সেই কাৰণে আৰু why হেতু মই কম যে why India is interested in Sri Lanka and why India favors the Tamils ঠিক আছে কিয় in Tamil favor কৰিছে হেতু মই কম বাৰু but 13 amendmentৰ কথা যেটো আছে তাৰ ব্যাকগ্ৰাউণ্ডটো আমি জানিব লাগিব so under the 1978 constitution Sri Lanka had a unitary government ঠিক আছে with all powers in the hands of the center unitary মানে এখনই সরকার সেন্টাৰৰ হাততে সকলো মানে কেন্দ্ৰীয়কৰণ যোনটো কয় ন ক্ষমতাৰ ঠিক আছে হে কেন্দ্ৰীয় সৰকাৰৰ হাততে সকলো ক্ষমতা আছে the Tamil minority in Sri Lanka was concentrated in the northern and eastern provinces তোমালোকে যদি ইয়াত ভালকে চাবলৈ যোৱা in northern আৰু eastern provincesত যিখিনি তামিল মেজৰিটি মানুহ আছে তামিল মেজৰিটি মানুহখিনি ইয়াতে বসবাস কৰিছিল now the struggle for rights and greater autonomy here had led to a civil war between liberation tigers of the Tamil Elam and the Sri Lankan government. LTT কাৰ ফালৰ পৰা আছিল তামিলৰ ফালৰ পৰা আছিল ঠিক আছে Tamil এটা liberation organization আছিল so লাহে civil war start 78 or পাছত now what is 13th amendment to Sri Lanka's constitution এটো এবাৰ চাই So, কিয় এই সংশোধনী আনিলে 13 সংখ্যক 13তম বা 13 নম্বৰ বা 13 সংখ্যক যিখন সংশোধনী মানে আইন অনা গল শ্রীলঙ্কান কনস্টিটিউশন কিয় অনা গল it was made after the signing of the Indo-Sri Lanka Accord between Prime Minister Rajiv Gandhi and President of Sri Lanka he was J.R. Jayawardene in 1987 ঠিক আছে 78 অর কনস্টিটিউশনৰ পাছতে LTT সিভিল ওয়ার এন্ড 87 অত কলম্বো শ্রীলঙ্কা রাজীব গান্ধী আৰু সেই সময়ৰ শ্রীলঙ্কাৰ যিগৰাকী মানে ৰাষ্ট্ৰপতি জে.আৰ. জয়াবৰ্ধনেৰ মাজত এখন চুক্তি স্বাক্ষৰ থেকনক কোৱা হয় ইন্ডিয়া শ্রীলঙ্কা একৰ্ড অফ 1987 ঠিক আছে ভাৰত শ্রীলঙ্কা চুক্তি 1987 চনৰ ভাৰত শ্রীলঙ্কা চুক্তি the accord aimed at amending the constitution to transfer some powers যেনেকৈ কি পাৱাৰ্স প্ৰভিন্সিয়েল কাউন্সিলছ ব্ৰক দিয়া গৈছিল বা যাব বুলি কোৱা গৈছিল যেনেকৈ এগ্ৰিকালচাৰ ৰিলেটেড হেলথ ৰিলেটেড এটসেট্ৰা to the governments of the country's 9 provinces নখন যি প্ৰভিন্স আছে এই নখন প্ৰভিন্সত বেলেগ প্ৰভিন্সত সেই প্ৰভিন্সিয়েল অটোনমি দিবৰ কাৰণে যেনেকৈ এগ্ৰিকালচাৰ হক হেলথ হক যিবোৰ সৰু সাবজেক্টস আছে বিষয় আছে সেইবোৰৰ ক্ষেত্ৰত এই অটোনমি দিবৰ কাৰণে 13 amendmentখন অনা গৈছিল আৰু ইন্ডিয়ান গভৰ্ণমেন্টৰ ৰোলটো যথেষ্ট আছিল for this the 13th amendment was made to allow devolution of power through the Sri Lankan constitution so Sri Lankar সংবিধানৰ জৰিয়তে ঠিক আছে শ্রীলঙ্কাৰ সংবিধানৰ জৰিয়তে যিকিখন তোমাৰ প্ৰদেশ আছিল সেই প্ৰদেশ কিখনক ক্ষমতা প্ৰদান কৰিবৰ কাৰণে বা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কাৰণে আসলতে এই 13 amendmentখন কৰা গৈছিল now why India is interested in Sri Lanka or why India favored the Tamils ঠিক আছে if we look back to the 20th century কিয় because in India we have a major Tamil population ঠিক আছে in Tamil Nadu and some parts of even Kerala and Karnataka Tamil population যথেষ্ট আছে ঠিক আছে even this Tamil যিখিনি Tamils আছে কোৱা হয় যে ইয়াৰ পৰা বহুত মাইগ্ৰেট কৰিছিল এই অঞ্চলতে ঠিক আছে এটা কথা হৈ গল কি Tamil Nadu plays an important role in Indian তোমাৰ কি কয় political setup right India ভাৰতবৰ্ষৰ ৰাজনীতিত তামিলনাডুৰ ভূমিকা আছে যদি এই তামিলখিনিৰ কাৰণে মাত মাতায় তেতিয়া যিখন এক্সিস্টিং গভৰ্ণমেন্ট থাকিব সেই তামিল সকলৰ কাৰণে মাত মাতিলে ইনডাইৰেক্টলি কাক ফেভাৰ কৰিছে তামিল কমিউনিটি বা তামিল ডমিনেটেড যিখিনি এৰিয়া থাকিব মানুহ থাকিব তেওঁলোকক কি কৰিব তেওঁলোক প্ৰসন্ন হ'ব সো সেই কাৰণে তামিলনাডুৰ যোনটো পলিটিক্স সেই পলিটিক্সটো ইণ্ডিয়াৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সেই কাৰণে ইণ্ডিয়া তামিল মানে ইণ্ডিয়াৰ যি গভৰ্ণমেন্ট নহকিলে যি চৰকাৰ নহকিলে তামিল সকলৰ ওপৰত ইণ্ডিয়াৰ গভৰ্ণমেন্ট সদায় ইন্টাৰেস্টেড আগৰ পৰা আছিল now what are the key issues that are going on in Sri Lanka প্ৰথম কথা হ'ল কি পলিটিক্যাল ৰিপ্ৰেজেন্টেশন অফ লেভেল প্ৰবলেম আছে Tamil communities have long
demanded greater political autonomy and representation. Tamilian সকলে তেওঁলোকে মানে ৰাজনৈতিক ক্ষেত্ৰত স্বীকৃতি পাবৰ কাৰণে ঠিক আছে ৰিপ্ৰেজেন্টেশন পাবৰ কাৰণে পলিটিক্যাল অটোনমি তেওঁলোকে লাভ কৰিবৰ কাৰণে আগৰ পৰাই নিজৰ যিখিনি ডিমান্ড এই ডিমান্ডখিনি ৰেজ কৰি আহিছে the 13th amendment aim to develop power to provincial councils remain only partially implemented leading to continued grievances যদিও 13th amendment তোমার আনা গল তথাপিও কিন্তু এটো partially হে মানে ইমপ্লিমেন্ট কৰা গল ফুল ফ্লেজড ইমপ্লিমেন্টেশন নহল সেকেন্ড কথা ল্যান্ড এন্ড রিসোর্সেস অক লৈ কি আছে disputes over land rights and access to resources are central to the conflict এই কনফ্লিক্ট যে হৈছে প্ৰথম কথা পলিটিক্যাল ৰিপ্ৰেজেন্টেশন পোৱা নাই সেকেন্ড কথা ল্যান্ড আৰু ৰিসোর্সেস মানে তোমাৰ এটো প্ৰবলেম আছে ল্যান্ড রাইটস বা অ্যাক্সেস টু ৰিসোর্সেসৰ ক্ষেত্ৰত ডিসপিউটস বহুত আগৰ পৰা চলি আছে ঠিক আছে স্টেট স্পন্সৰ্ড সেটেলমেন্ট ইন তামিল এৰিয়াস and the military occupation of land have fueled the tension ঠিক আছে মানে তাম যিখন শ্রীলঙ্কাৰ সিনহালি গভর্নমেন্ট আছে এই গভর্নমেন্টখনৰ জৰিয়তে তামিল এৰিয়াজত কি হৈছে বেলেগ বেলেগ মানৰ সেটেলমেন্ট কৰৱা গৈছে তাৰ লগতে মিলিটাৰী অকুপেশন এই অঞ্চলসমূহত মিলিটাৰী অকুপেশন হৈছে আৰু হেতুৱে ফাৰ্দাৰ এই টেনশনটো স্ট্ৰেংথেন কৰিছে বুজি পালা দেন আহিব ল্যাঙ্গুৱেজ এণ্ড আইডেন্টিটি ল্যাঙ্গুৱেজ পলিচিজ এণ্ড কালচাৰেল ৰাইটস are significant issues ঠিক আছে যে মানক কি লাগে স্বীকৃতি লাগে ঠিক আছে আমাৰ ভাষাৰ স্বীকৃতি আমাৰ মানে যেটো আমাৰ কমিউনিটি স্বীকৃতি আমাক লাগে so language policies বা cultural rights are significant issues the recognition and promotion of Tamil as an official language alongside Sinhala is vital for preserving the Tamil identity zero Tamil ৰ সংখ্যা যদি আমি চাবলৈ যাওঁ প্ৰায় 11% আছে তেওলোকৰ যদি ভাষা অফিশিয়াল ল্যাঙ্গুৱেজ আৰু তামিলৰ লগতে যদি অফিশিয়াল ল্যাঙ্গুৱেজ হিচাপে যদি সেই ভাষাটো ডিক্লেয়াৰ কৰে তেতিয়া হলে তেওঁলোকৰ যি সংস্কৃতি হেতু প্ৰিজাৰ্ভেশনৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ হয় প্ৰথম কথা পলিটিক্যাল ৰিপ্ৰেজেন্টেশন পোৱা নাই সেকেন্ড কথা ল্যান্ড আৰু ৰিসোর্স ৰিলেটেড ডিসপিউটস আগৰ পৰা আছে ঠিক আছে মিলিটাৰী অকুপেশন আৰু স্টেট স্পন্সৰ্ড সেটেলমেন্ট এটো আৰু বেছি স্ট্ৰেংথেন কৰিছে তাৰ লগত তোমাৰ ল্যাঙ্গুৱেজ আৰু আইডেন্টিটিৰ এটা ক্ৰাইসিস আমি তাতে দেখা পাওঁ তাৰ মানে তামিলে কি বিচাৰে যে নিজৰ তামিল আইডেন্টিটিটো প্ৰিজাৰ্ভ কৰাটো বিচাৰে থ্ৰু the declaration of the Tamil as the official language alongside the Sinhala তোমাৰ Sinhala ঠিক আছে সো হেখিনি বস্তু আছিল না এতিয়া কথা হৈ গল কি what are the pathways to resolution ki hobo pare resolution ki koribo laibo full implementation of the 13th amendment 13 number jikon সংশোধনী asile tar ki hobo laibo full implementation hobo lagibo ar provincial council elections thik ase bur regularly koribo lagibo teloko greater autonomy dibo laibo teloko সক্ৰিয়তা বা স্বাধীনতা এই ক্ষেত্ৰত দিব লাগিব আৰু বেছি ক্ষমতা teloko প্ৰদান কৰিব লাগিব সেকেন্ড কথা ল্যান্ড ৰিফৰ্মছ আনিব লাগিব প্ৰবলেম কি কি আছে ইয়া সলিউশন land resource related problem আছে land reform আনিব লাগিব addressing the land disputes and ensuring the return of occupied lands to the rightful owners যিখিনি অকুপাই কৰিছে state sponsored occupation যিখিনি হৈছে settlement হেখিনি ঘুৰাই ৰিটাৰ্ণ কৰি জোন ওনাৰ হয় তেওঁলোকক হেখিনি বস্তু প্ৰদান মাটিখিনি প্ৰদান কৰিব লাগিব ঠিক আছে তো ইমপ্লিমেন্টেশন অফ 13th amendment মানে যাৰ থ্ৰু provincial autonomy greater weight দিব লাগিব ইলেকশনছ হ'ব লাগিব land reform হ'ব লাগিব inclusive governance হ'ব লাগিব মানে meaningful participation Tamiliansৰ in national decisions লাগিব তেতিয়াহে নেশনখন গ্ৰো কৰিব তাৰ লগত ইকোনমিক ডেভেলপমেন্ট তেওঁলোকৰ কৰিব লাগিব ৰিসোৰ্সৰ ইকুইটেবল ডিস্ট্ৰিবিউশন হ'ব লাগিব ঠিক আছে সম্পদৰ যেটো বিতৰণ সেই বিতৰণটো ভাল হ'ব লাগিব তাৰ লগত কালচাৰেল ৰিকগনিশনস লাগিব ঠিক আছে ওকে সো কালচাৰেল ৰিকগনিশন প্ৰমোটিং কালচাৰ মানে একিটাই মেইন আছিল এটু মেইন আছিল তাৰছত এটু মেইন আছিল আৰু এটু মেইন আছিল ঠিক আছে তোমালোকে যদি সোয়া একিটাই মেইন আছিল পলিটিক্যাল ৰিপ্ৰেজেন্টেশন তো মেইন আছিল ন তাৰ লগতে তোমাৰ এক্সট্ৰা কি কি আহি যাব ইনক্লুসিভ তোমার গভর্নেন্স এইটো পলিটিক্যাল রিপ্রেজেন্টেশন তো ইয়াত আহিব একচুয়ালি ইনক্লুসিভ গভর্নেন্স আহিব ঠিক আছে কালচারাল রিকগনিশন দিব লাগিব ইমপ্লিমেন্টেশন অফ 13th amendment তাৰ লগত তোমাৰ ল্যান্ড ৰিফৰ্ম আনিব লাগিব লগত ইকোনমিক ডেভেলপমেন্ট কৰিব লাগিব এতিয়া কথা হৈ গল কি what are the concerns for India প্ৰথম কথা হৈ গল কি ৰিহেবিলিটেশন অফ দা
refugees. A lot of Sri Lankan Tamils who evaded from Sri Lanka Civil War 2009 are seeking refuge in Tamil Nadu. Etiao telok ki hoise corona hisabe Tamil Nadu bokobat korise. Gotike telokok ki lagibo telokok mane jeneko নহক kele he refugee kini rehabilitation hobo lagibo. Second kotha hol ki sentiments of the Indian Tamils. So a number of protests and criticism is drawn at the end of the Indian government for overlooking the plight of Sri Lankan Tamils to maintain good relationship with Sri Lanka. So Indian Tamil sentiment to a concern of influence of China. So China's rapidly growing economic footprint and political cloud as a corollary in Sri Lanka is straining India Sri Lanka relation. Tomake hoto asoit paba jani Sri Lanka eta port ase Hambantota ঠিক আছে Hambantota এই Hambantota port to কোনে অকুপাই কৰি ৰাখিছে কোনে ৰাখিছে চাইনাই ৰাখিছে ঠিক আছে সো একচুয়ালি ইনফ্লুয়েন্স অফ চাইনা যদি নকমাও তেতিয়ালে যেটো স্ট্রিং অফ পার্লস পলিসি আছে চাইনাৰ ঠিক আছে সো হেতু প্রোএক্টিভ কৰিব চাইনাই সুবিধা পাব way forward neighborhood first policy which Sri Lanka is important for India to preserve its strategic interest in the Indian Ocean region ঠিক আছে ভাৰত মহাসাগৰৰ অঞ্চলত পিস আৰু সিকিউৰিটি বৰ্তাই ৰাখিবৰ কাৰণে আমাৰ শ্ৰীলংকাৰ লগত সম্পৰ্কটো খুবেই গুৰুত্বপূৰ্ণ দ্বিতীয় কথা হ'ল কি ডিপ্লোমেটিক এংগেজমেন্ট ডেভেলপমেন্টাল এসিস্টেন্স আমি দিব লাগিব আৰু সাপোৰ্ট ট্ৰানজিশনাল জাস্টিস মেকানিজম ক্যান কন্ট্ৰিবিউট টু লাস্টিং পিস ঠিক আছে সো এইখিনি বস্তু ইম্পৰ্টেন্ট হ'ব the next topic is about Madam Mephi festival আমি জানো যে Madam Mephi যোনটো ফেষ্টিভেল আছে হেটো এটা এনসেস্টৰ worship বা পূৰ্বপুৰুষক স্মৰণ কৰা বা সন্মান কৰা বা তেওঁলোকক মানে কি কয় commemorate কৰা এটা ফেষ্টিভেল হয় which is being celebrated all over Assam by the Thai Ahom community on January 31st of every year 31 January দিনা হয় যোৱাকালিৰ দিনটো আছিল Madam Mephi মানে কি হয় May means offering Dam means ancestor and Fi means God. So God are ancestor. Bhagavan aru telokor je Bhagavan aru telokor je purbapurush ase asile sorry Bhagavan aru purbapurushok mane Bhagavan aru telokor purbapurushok honman dia ba offering koratur ke ami ki boli kom Madam Mephi boli kom. Does it means that offering of oblation to the dead and sacrifices to God. ঠিক আছে this is an ancient belief that seeks divinity in the dead ঠিক আছে so the people in this festival worship three gods and also offer gifts namely Grihodam Dam Changfi and Madam Mephi the god of heaven ঠিক আছে Madam Mephi a pillar is formed which is known as Damkhuta বুলি কয় দেখিবা ইয়া ধৰিব পৰা হোৱা নাই and it's being worshipped with things like homemade wine ঠিক আছে খাজ মা প্ৰসাদ ঠিক আছে and rice with meat and fish ঠিক আছে সো মানে worship কৰা হয় আৰু সেইখিনি উছৰ্গা কৰা হয় যেনেকৈ খাজ হওক গাহৰি হওক ভাত হওক ঠিক আছে সো ancestors কাৰণে এইখিনি অফাৰ কৰা যায় that was important from GS paper 5 Assam point of view আৰু কিছুমান ADRE 3.0 আমি এতিয়া লঞ্চ কৰিছো গতিকে ADRE 3.0 ৰ ওপৰত আমি গুৰুত্ব দিম and for APSC prelims examination কিছুমান important topic আছে first topic is about Tista Bridge ঠিক আছে the West Bengal government has approved the Tista Bridge project. The bridge will connect Sikkim and West Bengal. The existing bridge over the Tista was built in the memory of King George VI and Queen Elizabeth from 1937 to 1941. It was damaged in 2011 earthquake and Tista River originated from Sulamu Lake in the North Sikkim. ঠিক আছে Sulamu. It is the westernmost tributary ঠিক আছে of the Brahmaputra River. ঠিক আছে just a minute ঠিক আছে কি কোৱা কৈছে ভুলকে আছে it is the westernmost tributary আটাইতকৈ পশ্চিমত থকা ব্ৰহ্মপুত্ৰৰ যোনখন উপনদী আছে ভাৰতবৰ্ষত সেইখন কোনখন হয় আউটসাইড আসাম তিস্তা হয় অসমত যদি খুদে কোনখন ওয়েস্টার্ন মোস্ট দ্যাট ইজ সংকুচ ঠিক আছে এইখনকে গোদাধৰ নদী বুলি কোৱা যায় ঠিক আছে মনত ৰাখিবা সেকেন্ড সারে জাহাं se acha the beating retreat ceremony at Vijay Chowk concluded with Sare Jahan Se Acha beating retreat ceremony ki hoy eta military event that marks the end of Republic Day celebration in India. Age into beating retreat ceremony ase etu hosai jay Republic Day celebration
কি হয় এন্ড হোড ঠিক আছে হেতু আসলতে ইট মার্কস ঠিক আছে the ending of the Republic Day celebration in India. Sare Jahan Se Acha was written by Muhammad Iqbal in 1904 as Tarana-e-Hindi Urdu poem and was later set to faster tune by Pandit Ravi ঠিক আছে so Pandit Ravi tune কৰিছিলে আৰু লিখিছিল কোনে Muhammad Iqbale লিখিছিলে the poem was published in the weekly journal Itihad on August 16 1904 Itihadat published হৈছিলে later it was published in 1924 ঠিক আছে in the Urdu book Bang-e-Dara and Muhammad Iqbal is also known as Allama Iqbal ঠিক আছে the next topic is about Tripura signed a MOU with Bhasini. The government of Tripura signed a MOU memorandum of understanding with Digital India Bhasini Division DIBD under MeitY Ministry of Electronics and Telecommunication junto amar ase thik ase to promote regional languages in governance ঠিক আছে basically আঞ্চলিক ভাষা promote কৰিবৰ কাৰণে ঠিক আছে ত্ৰিপুৰাই যেটো আমাৰ ডিজিটাল ইন্ডিয়া ভাষিনী ডিভিজন আছে হেতুৰ লগত MOU সাইন কৰিছে ভাষিনী a part of the digital India initiative enables real time translation speech to text মানে কৈ থাকিলে লিখিলে গৈ থাকিব and voice to voice communication in 22 scheduled Indian scheduled languages ভাষিনী integrate with CM helpline e-Vidan Kishan Sahayata app e-district Amar Sarkar etc Tripura becomes the first northeastern and eastern Indian state and the 8th overall state to sign MOU with Bhakini. So northeast or Uttar Purbanchalor Pratham Khon Rajya Tripura MOU sign kora mane memorandum of understanding kar logot Bhakini logot aru overall India 8 number khon state. The next topic is about new DGP of Assam Police. So Harmeet Singh assumes the charge of Director General of Assam Police ঠিক আছে DGP he succeeded GP Singh who has appointed আমি already kolu as the Director General of CRPF he previously served মানে Harmeet Singh was previously serving as the Director General of Civil Defense and Commandant General of Home Guards in Assam ঠিক আছে the Assam Police is now the law enforcement agency for the state of Assam and its headquarters in Guwahati ঠিক আছে formed by the British after the Treaty of Yandabu in 1826 ঠিক আছে Yandabu সন্ধিৰ পাছতে আসলতে ব্ৰিটিছে ফৰ্ম কৰিছিলে and motto of Assam Police is জনহিত জনহিতাৰ্থে ঠিক আছে always at your service ঠিক আছে so this is the question for the day তোমালোকে এবাৰ চাই লবা about Republic Day W আৰু জোৱাকালিৰ জন্তু answer মানে right answer আছিল it is Commission for Agricultural Cost and Price CACP ঠিক আছে which organization is responsible for recommending the minimum support price for crops in India so that is CACP. That's all for today's session. Keep watching Exam Masters. Thank you.